নমস্কাৰ ইনফৰমেশ্যন সম্পৰ্কীয় অন্য এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক চৰকাৰে মুকলি কৰা এটা নতুন পৰ্টেল, এইটো শ্ৰমিকসকলৰ কাৰণে বিশেষকৈ চৰকাৰে মুকলি কৰিছে। পৰ্টেলটোৰ নাম হৈছে নিৰ্মাণসখী। এই নিৰ্মাণসখী আঁচনিটোৰ বিষয়ে আপোনালোকক আজি জনাবলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। এই নিৰ্মাণসখী পৰ্টেলটো বিশেষকৈ শ্ৰমিকসকলৰ কাৰণে চৰকাৰে মুকলি কৰিছে আৰু ইয়াৰ বিষয়ে জানিবলৈ হ'লে আপুনি বা এই পৰ্টেলটোত আপুনি নাম ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়ন কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকৰ গুগল মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গুগলত যাব লাগিব। আপুনি গুগললৈ গৈ আপুনি তাত চাৰ্চ কৰিব লাগিব নিৰ্মাণসখী NIRMAN নিৰ্মাণসখী SKHI নিৰ্মাণসখী আপুনি লিখি পেলাই চাৰ্চ কৰি দিব। দিয়াৰ পিছত এনেদৰে পেজ এটা খোল খাব। দেখিছেনে ওপৰতে দেখিছে আছাম বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ ৱেলফেয়াৰ। আপুনি ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এটা পেজ খোল খাব। দেখিছে পেজটো ইংৰাজীত আছে আৰু যদি আপুনি ভাবে যে মই এই পেজটোত অসমীয়া কৰোঁ তেতিয়াহ'লে আপুনি ওপৰত দেখিছেনে একেবাৰে ওপৰত চাব ভাষা নিৰ্বাচন কৰক, চিলেক্ট লেংগুৱেজ আছে দেখিছেনে ইয়াত অসমীয়া বুলি আছে। আপুনি ইয়াত অসমীয়াত ক্লিক কৰি দিব। দিয়াৰ লগে লগে সম্পূৰ্ণ পেজটো আপোনাৰ অসমীয়াত আহিব। গতিকে দেখিছে ওপৰত আছে নিৰ্মাণসখী অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ। এতিয়া যদি আপুনি এজন নতুনকৈ এই পৰ্টেলত আপোনাৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, ইয়াত দেখিছেনে নিৰ্মাণ শ্ৰমিক বুলি আছে, বাওঁফালে চাওক ওপৰতে ছবিকেইটাৰ তলতে আছে নিৰ্মাণ শ্ৰমিক নতুন পঞ্জীয়ন বুলি আছে বাওঁফালে। আপুনি ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এটা পেজ খোল খাব। দেখিছেনে ইয়াত দেখাইছেনে অসম বিল্ডিং আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ পঞ্জীয়ন। ইয়াত পঞ্জীয়নৰ মাপকাঠি আপুনি কি কৰিব লাগিব, ইয়াত আপুনি নিৰ্মাণ শ্ৰমিকৰ বয়স 18 বছৰ বা 55 বছৰৰ ভিতৰত হ'ব লাগিব আৰু তেওঁ 12 মাহত নিৰ্মাণ সম্পৰ্কীয় কামত অতি কমেও 90 দিন বা 3 মাহ নিয়োজিত হ'ব লাগিব আৰু আধাৰৰ সৈতে সংযুক্ত মোবাইল নম্বৰ লাগিব, লগতে আধাৰ কাৰ্ড আৰু এই শ্ৰমত পঞ্জীয়নভুক্ত হ'ব লাগিব, লগতে এই শ্ৰমৰ UAN নম্বৰ থাকিব লাগিব। লগতে পঞ্জীয়নৰ বাবে কি নথিপত্ৰ লাগিব, ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব, আপোনাৰ ৰেচন কাৰ্ড, ভোটাৰ আই ডি, ড্ৰাইভিং লাইচেঞ্চ যিকোনো এটা লাগিব আপোনাৰ, লগতে আধাৰৰ লিংক কৰা বেংকৰ পাছবুক লাগিব, 90 দিনৰ কৰ্মৰ অভিজ্ঞতা প্ৰমাণপত্ৰ লাগিব, যিখন বৰ্ডে প্ৰদান কৰিব সেইখন লাগিব। ইয়াৰ পিছত যদি আপুনি এইকেইটা ডকুমেণ্ট লৈ আপুনি কি কৰিব লাগিব, আৰু ই শ্ৰম ID কাৰ্ড আৰু আধাৰ কাৰ্ডৰ আপোনাৰ লাগিব দুটা, আৰু এইকেইটা ডকুমেণ্ট লৈ আপুনি কি কৰিব লাগিব, যদি নতুনকৈ পঞ্জীয়ন কৰিব বিচাৰে আপুনি এতিয়াই তলত দেখিছে এতিয়াই পঞ্জীয়ন কৰক, আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত এনে পেজ এটা খোল খাব। ইয়াত আপুনি ফোন নম্বৰ, ইয়াত আপোনাৰ ফোন নম্বৰটো আপুনি ইয়াত দিব লাগিব। দিয়াৰ পিছত ক্লিক ৰেকৰ্ড কৰি আপুনি এনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। যিহেতু মই আজি ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে আপোনালোকক দেখাবলৈ নাযাওঁ, পিছৰ ভিডিঅ'ত মই নিশ্চয়কৈ এই বিষয়ত দেখুৱাবলৈ যাম। গতিকে মই এই আঁচনিৰ জৰিয়তে আপোনালোকে কিদৰে লাভালাভ হ'ব সেই বিষয়ে আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ। ইয়াত আপোনালোকে বাওঁফালে যে দেখিছে 3 ডট নিৰ্মাণসখীৰ তলত আছে 3 ডটত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি দেখিছে আঁচনি আৰু লাভালাভ, আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বৰ্ডে প্ৰদান কৰা সুবিধা দেখিছেনে তলত, তাত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছতে দেখিছে এনে বৰ্ডে প্ৰদান কৰা সুবিধা আপোনাৰ কি সুবিধা লাভ কৰিব, মৃত্যু উপকাৰ কি হ'লে কি হ'ব, আপোনাৰ সুবিধা কি পাব, আপুনি অন্ত্যেষ্টিক্ৰিয়া সহায় পাব, সাধাৰণ পেঞ্চন তেওঁ পঞ্জীয়ন কৰা বছৰৰ পৰা প্ৰতিটো সম্পূৰ্ণ হোৱা সেৱাৰ বছৰৰ বাবে মাহিলী পেঞ্চন 2000 টকা আৰু লগতে 100 টকা এটা পাব, পৰিয়ালৰ পেঞ্চন পাব, মৃত্যু পেঞ্চনৰ লাভ কৰা পেঞ্চনৰ 50% লাভ কৰিব, অক্ষমতা পেঞ্চন লাভ কৰিব, লগতে নগদ ধনৰ বঁটা, এককালীন শিক্ষামূলক সহায়, চিকিৎসা সাহায্য, প্ৰসূতিৰ সহায়, দক্ষতা বিকাশৰ প্ৰশিক্ষণ, বিবাহৰ সহায়, এনেদৰে কেইবাটাও সুবিধা চৰকাৰে প্ৰদান কৰিছে। গতিকে আপুনি যদি এজন শ্ৰমিক তেতিয়াহ'লে আপুনি এই পৰ্টেলটোত গৈ আজিয়েই আপোনাৰ নামটো পঞ্জীয়ন কৰক বা ৰেজিষ্ট্ৰেশ্যন কৰক, আৰু এই পঞ্জীয়নৰ বিষয়ে মই পিছৰ ভিডিঅ'ত নিশ্চয়কৈ দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ।